প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত এতিয়া ৩১ অক্টোবৰত মুক্তি পাবলগীয়া জুবিন গাৰ্গৰ অভিনীত অন্তিমখন ছবি ৰৈ ৰৈ বিনালে আৰু এই ৰৈ ৰৈ বিনালে সিনেমাখনক লৈ এতিয়া চৌপাশে জোৱাৰ উঠিছে চৌপাশে এতিয়া কেৱল মাত্ৰ চৰ্চা ৰৈ ৰৈ বিনালে আৰু অসমীয়া চলচ্চিত্ৰ জগতত জুবিন গাৰ্গে কৈছিল যে এদিন এনে এটা দিন আহিব যিটো দিনত মানুহে অসমীয়া ছবি চাব অসমীয়া সিনেমাৰ ৰাজত্ব চলিব আৰু সঁচাকৈ যেন অসমীয়া সিনেমাৰ ক্ষেত্ৰত জুবিন গাৰ্গে কৈ যোৱা সেই কথা আখৰে আখৰে ফলিয়ালে পুৱা ৫ বজাৰ পৰাই এই চলচ্চিত্ৰ গৃহটোত TNJ সিনেমা TNJ তেজপুৰ মিছন চাৰিআলি সিনেমা হল আৰু এই সিনেমা হলটোত পুৱা ৫ বজাৰ পৰাই দৰ্শনী আৰম্ভ হ'ব আৰু এয়া এক নজিৰবিহীন ঘটনা দেশৰ হয়তো কোনো প্ৰান্ততে পুৱা ৫ বজাতে সিনেমা আৰম্ভ হোৱাৰ নজিৰ পূৰ্বতে নাছিল কিন্তু হেয়াই হল এতিয়া তেজপুৰৰ ৫টাকৈ সিনেমা হল আৰু সেই ৫টাকৈ সিনেমা হলৰ প্ৰতিটো সিনেমা হলতে কোনোবাটোত যদি 10টা কোনোবাটোত আকৌ 15টা কোনোবাটোত 6টা এনে ধৰণৰ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে TNJ সিনেমা হলৰ পৰিৱেশ দেখুৱাইছো আৰু ইতিমধ্যে বুক মাই শ্ব'ত যিসমূহ টিকট আছিল সেই টিকটসমূহ সম্পূৰ্ণৰূপে বিক্ৰী হৈ গৈছে আৰু এতিয়া ইয়াত দেখা পোৱা গৈছে যে এই অত্যাধুনিক সিনেমা হলটোত এক অসমীয়া যি ধৰণে ছবি জগতৰ কাৰণে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৰৈ ৰৈ বিনালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত অসমীয়া চলচ্চিত্ৰই এনে এক ৰূপ পৰিগ্ৰহণ কৰিব বুলি হয়তো কেতিয়াও কাহানিও কল্পনাই কৰা নাছিল যি তেজপুৰত ৰূপকৰ জ্যোতিপ্ৰসাদৰ জৰিয়তে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া চলচ্চিত্ৰৰ অংকুৰ বীজ ৰোপণ কৰিছিল বীজৰ অংকুৰিত হৈছিল চলচ্চিত্ৰৰ আৰু সেই জ্যোতিপ্ৰসাদৰ তেজপুৰতেই এতিয়া অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে এক অভিলেখ গঢ়িবলৈ ওলাইছে ৫টাকৈ সিনেমা হলত প্ৰতিটো সিনেমা চিত্ৰগৃহতে দেখা পোৱা গৈছে যে অভাৱনীয়ভাৱে সকলোৱে ইয়াত টিকট ক্ৰয় কৰিছে আৰু এই যিটো TNJ সিনেমা হল এই TNJ সিনেমা হলত এইবাৰ পুৱা ৫ বজাৰ পৰাই তেওঁলোকে দৰ্শনীৰ ব্যৱস্থা কৰিব লগা হৈছে কাৰণ যথেষ্ট ৩১ অক্টোবৰত পুৱা ৫ বজাৰ পৰাই হ'ব হয় ৫ বজাৰ পৰা ষ্টাৰ আছে ৫:৩০লৈকে আমাৰ ইয়াত কেইটা হ'ব শ্ব' আমাৰ ইয়াত 14টা মান হ'ব 14টা স্ক্ৰীন কেইখন আমাৰ ইয়াত দুখন আছে দুখন হয় আৰু দুখনকৈ পৰ্দা দুখনকৈ স্ক্ৰীনত 14টা দৰ্শনী হ'ব TNJত আৰু পুৱা ৫ বজাৰ পৰাই এই দৰ্শনী আৰম্ভ হ'ব সকলো সাজু হৈছে এতিয়াই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে এক যুদ্ধকালীন প্ৰস্তুতি সিনেমা হলৰ ক্ষেত্ৰত বা সিনেমা কৰ্তৃপক্ষই হওক বা কৰ্মচাৰীয়ে হওক তেওঁলোকে কেতিয়াও এনে ধৰণৰ কথা সপোনতো ভবা নাছিল যে ইমানকৈ দৰ্শনীৰ ব্যৱস্থা কৰিব লগা হ'ব আৰু মই পূৰ্বে উল্লেখ কৰিছিলোঁ যে তেজপুৰৰ যি ৫টাকৈ সিনেমা হল এই ৫টাকৈ সিনেমা হলত প্ৰতিটোৰে দৰ্শনী কৰবাত 12টা কৰবাত 15টা TNJ এই সিনেমা হলত 14টা ঠিক তেনেদৰে আনোৱাৰ সিনেমা হলত 6টাকৈ দৰ্শনী ব্যৱস্থা কৰা হৈছে IMPত কৰা হৈছে 12টা আৰু তেজপুৰৰ যি আৰু এটা সিনেমা হল সেই সিনেমা হলটোতো 15টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে আৰু TNJ সিনেমা হলত ইতিমধ্যে যি অসমীয়া চলচ্চিত্ৰ আৰু অসমীয়া সাংস্কৃতিক জগতৰ পুৰোধা তেওঁলোকৰ এই ধৰণে আলোকচিত্ৰসমূহ ইয়াত অংকন কৰি সজাই পৰাই তুলিছে এক নতুন ৰূপ প্ৰদান কৰিছে আৰু তেজপুৰতেই প্ৰথমটো চলচ্চিত্ৰ গৃহ 1937 চনত আৰম্ভ হৈছিল জোনাকী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি জয়মতী সিনেমা 1935 চনৰ যি জয়মতী সিনেমা নিৰ্মাণৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতৰ
শুভাৰম্ভণি হয় বা এই ছবি জগতৰ এক পাতনি আৰম্ভ হয় আৰু তাক যেন প্ৰাণৱন্ত কৰি তুলিলে প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে আৰু তেওঁ যি কৈছিল যে অসমীয়া ছবিয়ে এদিন দপদপাই থাকিব অসমীয়া ছবিৰ সকলোৱে চাব আৰু অসমত কেৱল অসমীয়া ছবিহে চলিব আৰু সঁচাকৈ যেন আজি হয়তো আৰু 2-3টা মাহ বা 6 মাহ ধৰি অসমত আন কোনো সিনেমা নচলে কাৰণ প্ৰতিটো সিনেমা হলৰ যি কৰ্তৃপক্ষ তেওঁলোকে হিন্দী সিনেমা বা আন কোনো সিনেমাই তেওঁলোকে ইয়াত ব্যৱস্থা ৰখা নাই বুকিং ৰখা নাই অনাগত 2টা মাহৰ কাৰণে